তেওঁলোকে অথৰিটি ক'ত তেওঁলোকে হাত দিবলৈ মানুহক হাত দিবলৈ অথৰিটি তেওঁলোকে মেনেজাৰে ডকাই থয় বাৰু এইকেইটা এইকেইটা আমাক ক'ব যে তোমালোকে বাহিৰৰ মানুহ কালি আমাৰ ছেক্ৰেটাৰীক কৈছে আমি বাহাৰ কাটিছে বাদ নাই কেনেকা সি বাহাৰৰ হয় না আমি বাহাৰৰ হওঁ আৰু অসমৰ তেজ আমি অসমৰ জন্ম আমি অসমীয়া হওঁ সি কোন হয় সি হিন্দী ভাষা সি আমাক ক'ব নেকি সি কোন হয় সি আমাৰ অসমত আহিছে চাকৰিৰ কাৰণে আজি আছে কাইলৈ গুচি যাব কিন্তু আমি আমাৰ মা বা ইয়াত জন্ম আমি মৰি যাম ইয়াত সি আমাক কৈছে বাহিৰৰ মানুহ বুলি আৰু আমাৰ হাত দিবলৈ পাইছে আজি উচিত বিচাৰ ইয়াত ছাৰ আপোনালোকে আহিছে ক্লিয়াৰ কৰি যাওক নহ'লে কিন্তু আমি বহুত ইয়াৰ আগত দুখীয়া মানুহকেইটাক তিনিজন মানুহ কাম কৰিছে চব দুপৰীয়া খাব নালাগে নেকি মানুহকেইটা ঠিক আছে খাব নালাগে সিহঁতক বুজাই ক'ব পাৰিলে কিন্তু সেই মানুহজন এই মানুহটো তেওঁ যে ঢুকলিয়ালে কি ভাবি পালে তেওঁলোকে ঠিক কেনেকৈ অথৰিটি পালে বাৰু এইটো মেনেজাৰ হয় নেকি ঘৰত কি গোবৰ আছে নেকি সিহঁতৰ কি ভাবিছে নিজক সিহঁতে 2 লাখ মাহেকত হাজিৰা পায় কি বুলি ভাবিছে তেওঁলোক আমি দুখীয়া হ'ব পাৰো আমাৰো তেজ আপোনাৰো তেজ বৰাবৰ তেজ আছে কালি শুনি মই দুখ পাইছো কালি ৰাতি কোহলি সাহেবক ফোন কৰিছো আমাৰ ছেক্ৰেটাৰীক বাহাৰ কাটি বল দিয়া आपको मैं भाई जैसा बोल दिया बात मैं राति काली কৈছো মোৰ ছেক্ৰেটাৰীক কৈ বাহাৰ কা আদমি হি হল অসমৰ অসমীয়া কথা কৈছিল ইয়াৰ জন্ম হয় কি বেয়া কথা কৈছে আপোনালোকে এটা আমাক কৈছে বাহিৰৰ আপোনালোক অফিচাৰ হিচাপে আহিছে আপোনালোকে বিবেচনা কৰিব আমাৰ ইউনিট কমিটি আমাৰ আমি স্বীকৃতি দিওঁ আমি লাইসেন্স দিওঁ তেতিয়া আমাৰ মহাদেৱ হওক ৰাম হওক আমাৰ সুজন হওক তেওঁলোক ছেক্ৰেটাৰী পেশেন্ট কৰি যাব स्वीकृति दिया सेक्रेटरी जनों कोई साहब बाहर करने से बात नहीं करेगा हमारा गार्डियन यूनिट से बात करेगा गार्डियन यूनिट और सेक्रेटरी कुने दिशे स्वीकृति हमार संघ दिशे संघ सेक्रेटरी कोई दिबो तो बाहर करने से बात नहीं करेगा हमें किमान बार फोन करिसु बागान बिक्री हुई है हमको कुछ पता नहीं हम लोग का कुछ पता नहीं है मंत्री कैसे आ गया यहाँ पर पिजू साधुरी क्या क्यों है पिजू साधुरी का याद जीतू गोस्वामी ब्रह्मपुर एमएलए क्यों है याद কি কাৰণত আহিছিলে কি কাৰণত আহিছিলে ইয়াত আমি কি আমাৰ অকমান জ্ঞান বোলা বস্তুত আছে তেনে হ'ব পাৰে মন্ত্ৰী এমএলএ মৌ সিএমৰ লগত কথা পাতো মৌ হেৰি লগত কথা পাতিলে বাৰ মিষ্টাৰ লগত কথা পাতো আমি জানো নহয় সিএমৰ বাগান নাই নেকি কাঞ্চনজুৰি কেশৱ মহন্তৰ বাগান নাই নেকি জিতু গোস্বামীৰ বাগান নাই নেকি আৰজি গান্ধী বাগান লোৱাৰ লগে তাৰ ফেক্টৰী সব মানুহক মাৰিব ঠিক আছে মোৰ মানুহটো ভুল কৰিলে মোৰ সংঘ আছে লেবাৰ ডিপাৰ্টমেণ্ট আছে एसडीओ আছে পুলিশ আছে খবরতে কেস দিও তে আমার অথরিটি একবার নয় ভিডিও রেকর্ডিং আজি আমি দেখবাম তে মাছ মারা মানুষ কেনেকে খাতা মারি খেলিছিল মূর শ্রমিক রেকর্ডিং আছে আমি কোয়া নাই রেকর্ডিং আছে আর পুলিশ কেস হইছে রেকর্ড আছে হয় নয় রেকর্ড আমার আচ্ছাই কেস দিছিল রেকর্ড আছে এইটো পুলিশ থানা দি পেলাই নিজে বিকাশটো সংখ্যা এনেকে আমি নামানো গতিকে আমার আপোনালোক আহিছে আমি কৰ্দিনা প্ৰাৰ্থনা জনাম মালিকক আপোনালোক মাতক ইয়াৰ বহুত উচিত বিচাৰ হ'ব লাগিব এটাৰ কথা স্যাৰ আপোনাক কৈছে তাক এৰেষ্ট হ'ব লাগিছিল এটা এৰেষ্ট হ'ব লাগিছিল আমরা হলে হাত ধরে রাখবো আজি রাইজ ইমান শান্তপূর্ণ আজিলৈকে কোনো ধরনের এনেকুৱা ঘটনা হোৱা নাই কিন্তু এইটো মেনেজাৰ যদি এনেকুৱা ঘটনা কৰিব গতিকে এক একদম পানিশমেন্ট দিব লাগিব আৰু এৰেষ্ট লগে লগে এতিয়া কৰিব লাগিব এজেহাৰ এখন দিব লাগিব নে এনেকে আপোনাৰ মৌখিক আকাৰে এৰেষ্ট হ'ব পাৰে
তেতিয়াহ'লে আমি ৰাইজে এজাহাৰ এখন লিখি পেলাই দি আছো, মানে একদম ইয়াতে উচিত ব্যৱস্থা কৰিব লাগে। আৰু লগত মানে কি এজাহাৰ দিয়া মানে লিখা আছে বোলে साहब कहाँ के लगे? साहब कहाँ के लगे? बड़ो साहब पंजाब के लगे ने सालना के लगे ने बिहार के लगे प्रमाण सह कथा बात बोला हमदेर सामने हमरा ये बागान के जाय रखबो। आसाम कंपनी रहे, नेक्स्ट कंपनी आलो, भारत कंपनी आसले तो बड़ो साहब के कहाँ राइट आछे बोलबार आप बाहर के हम बात नहीं करेगा। मोर महादेव के शोकोच करिछे, महादेव के ब्रिटिश शासन असमें पंजाब बिहार से यहाँ दादागिरी हमरा कमानी कर हमके पर दादागिरी चलवार ना किया है बाबू আমি এজাহাৰ দিব আপোনালোকক এতিয়া আপোনালোক এৰেষ্ট কৰক। আমাৰ আসামিক এৰেষ্ট কৰিব লাগে, আমি নহলে আমাৰ দাবী মানিব লাগে। আসামি বড়ো সাহেব জিতেন্দ্ৰ কোহলীক এৰেষ্ট কৰিব লাগে, ফেক্টৰী মেনেজাৰক এৰেষ্ট কৰিব লাগে, আমাৰ দাবী মানিব লাগে। জয়জয়তে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছে নগাঁও জিলা সমিতিকে বহুত জহৰ গ্ৰহণ কৰিব। মই আপোনাক জনাওঁ যে চামৰা চাহ বাগিচা ফেক্টৰী যোৱা ইংৰাজী 20/3/2024 তাৰিখে দিনৰ 11মান বজাত চাহাব শ্ৰীযুত শুভম পাৰ্মায়ে শ্ৰী তুলসী নাহকক কোনো কাৰণ নোহোৱাকৈ শাৰীৰিকভাৱে অপদস্থ কৰাৰ ঘটনাই আমি কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰোঁ। গতিকে উক্ত ঘটনাটোৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা নগাঁও জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকৰ এইখিনি পত্ৰ গ্ৰহণ সুপাৰিনটেণ্ডেণ্ট অফিচাৰ যিজন আছে তেখেতেই দুৰ্নীতি চলাই আছে, আমি তেখেতক আপত্তি কৰিব যাম নেকি? তেখেতেই বগানত দুৰ্নীতি কৰি আছে, নকৰে কেলা মই ছুচাইড হৈ যাম। ইয়াৰ দায়িত্ব ৰাইজে তাৰ ওপৰত কি ল'ব নেকি? মই ছুচাইড কৰি দিম যদি ৰিজাৰ্ভ নাই তাক নকৰে। ছুচাইড কৰি দিব আমাৰ আগত কৈ আছো, তাক ৰিজাৰ্ভ মানে গ্ৰেপ্তাৰ কৰিবই লাগিব। কথাটো হ'ল কি তেখেতে আপোনাৰ কথাটো কালিৰ পৰা মই খানা খোৱা নাই। তেখেতে নিজেই ক্ৰাইম, তেওঁ নিজেই মানে দোষী, যাৰ কাৰণে আমি সংঘই আমি তেওঁক বিচৰা নাই। সুপাৰিনটেণ্ডেণ্ট আপুনি কৈ আছে যে সি নাই কৰ্তৃপক্ষ হৈ পেলাই শুনকতো নাই শুনক পুৰণা ভিডিঅ' দেখাই দিওঁ নাই তাকে পুৰণা ভিডিঅ' এই ভিডিঅ'টো চাওক ছাৰ, এই ভিডিঅ'টো চাওক, ৰ'ব ভিডিঅ'টো চাওক আপুনি মেনেজাৰৰ। মেনেজাৰে কেনেকে বেয়াকে ক'ব আপুনি শুনিব। গালি পাৰিছে এতিয়া আসামিক আমি কেনেকৈ এইটো পাৰে নেকি? এইটো অথৰিটি আছে নেকি? এইটো বিচাৰে নহয়, এইটো বিচাৰে নহয়। হেড মেনেজাৰটোতো কালি ঢাকা ঢাকি বা কাম কৰা নাই কাইলে, হা তাৰ তলৰ কোনোবা এটা মেনেজাৰ কৰিছে, তাক এৰেষ্টটো কিয় কৰা হোৱা নাই? কাৰণটো কি? এৰেষ্টটো কৰক ন, তাৰ পিছৰ পৰ্যায়ৰ কথাখিনি পিছত পাতিম, এৰেষ্টটো আগত কৰক ন। আপুনি চিনিয়ৰ হয়, আপুনি অৰ্ডাৰ দিয়ে, ডিপাৰ্টমেণ্টৰ আপুনি মানুহ হয় নে নহয়? আপুনি কিয় নকয় তাক এৰেষ্ট কৰিবলৈ? আপুনি
লোকজন এইবিলাক ছুটি নেইবিলাক ডিঙি ধৰি না গলা টিপিছে গোটেই চোলা তোলা ফালি পেলাই চোলা আছে তো ইয়াক এনেকে মাৰপিট কৰিছে এতিয়া কথাটো লৈ পেলাই ইয়াৰ আগতো বড়ো চাহাবে মেনেজাৰে আমাৰ এজন শ্ৰমিকে ইয়াৰ আগত মই কথাটো আপোনাক কৈ দিব লাগিব ইয়াৰ আগত আমাৰ এজন শ্ৰমিকে এই বাগানত যেতিয়া পানী চানী অলপ হয় নহয় মাছ সিঁচি খুব তাত মানে ধৰক এই ইয়াত চাহ গছ নাই পানী ক'ত চাহ গছত খোলা জেগাত মাছ অলপ সিঁচি বুলি গৈছে বাল্টি চালি লৈ পেলাই তাকো মাৰপিট কৰি সেইটো এফআইআৰ লৈ উঠিলোঁ সেইটো বুজাবুজি আমি কৰাই দিলোঁ বড়ো চাহাবে এনেকৈ হৈছে বয়স এতিয়া আকৌ তাৰ ফেক্টৰী চাহাবে যোৱাকালি আমাৰ কাম ইমান ডাঙৰ মানুহ আৰু মই হলো ইমান সৰু মানুহ চাইছে কেনেকে ধৰিছিলে মোক এয়া এতিয়ালৈকে ধৰি কিনে মই কাম কৰি থকা অৱস্থাত মোক এনেকৈ কৰি মাৰপিট কৰিলে আইনীভাৱে আমি এজাহাৰ দিব লাগে আমি দিলোঁ আমাৰ কথাটো হ'ল এৰেষ্ট কৰিব লাগে কি আলোচনা বিলোচনা হ'ব থানাত হ'ব সেইটো আৰু আমাৰ যিটো আমাৰ এই মাৰপিট কৰিছে এই কোম্পানীৰ আণ্ডাৰত সেইটো আমাৰ লেবাৰ ডিপাৰ্টমেণ্ট এতিয়া প্ৰথমতে এৰেষ্ট কৰিব লাগে আৰু তাৰপিছত যদি এওঁ দুখী হয় থানাত আমি কথা পাতি ইয়াৰ ওপৰতো পানিছমেণ্ট হ'ব যদি এওঁ দুখী হয় আৰু তেওঁক এতিয়া দুখী বুলি আমাক এজাহাৰ দিছে তেতিয়া প্ৰথমে এৰেষ্ট কৰক আৰু তেওঁ যদি দুখী তেওঁ ইয়াৰ ওপৰতে এজাহাৰ কিয় দাখিল নকৰিব আৰু স্যাৰ এটা ডাঙৰ এটা মানে জ্ঞানী মানুহ যদি এটা একদম নিৰক্ষৰ মানুহ মাৰিব সেইটো তাৰ ৰাইট আছে জানো মাৰিবৰ কাৰণে তেওঁ দৰমহা পায় 1.5 লাখ এওঁ পায় হাজিৰা 250 টকা এনেকৈতো আমাৰ পৰা অত্যাচাৰ কৰিব আৰু বহুত চলি আছে আৰু কমাব বহুত সামান্য ইমানকণ পানী সিঁচাৰ মানুহক মাৰিছে ভিডিঅ' আছে ভিডিঅ' চব আছে আপোনাক ভিডিঅ' দেখাম এনেকৈ কৰিছে এনেকৈ একদম দাদাগিৰি আৰু কালি আমাৰ ছেক্ৰেটাৰী কালি নতুন মালিক আহিছে তেওঁৱে নিমন্ত্ৰণ কৰিছে আমাৰ গাড়ী নিমিলে 6 ইউনিটক চাবলে কথা লেকচাৰ 6 ইউনিট নিমন্ত্ৰণ কৰিলে বোলে নতুন মালিক আহিব তোমালোক লগ পাব আমি ইউনিয়ন ক'লে আৰু নতুন মালিক আহিব কেনেকৈ আলোচনা কৰিব কাৰণ ছেকুৰিটি ৰেচন নাই আজি এডিচিত হুলস্থুল লাগি আছে দৰমহাৰ কাৰণে নতুন মালিক আহিব ঠিক আছে আমাৰ মালিক আহিব ভাল কথা আমি ধন্যবাদ জনাইছোঁ গতিকে আমাৰ ব্ৰাঞ্চৰ মানুহ থাকিব এওঁলোক খবৰ দিলে এওঁ ফোন কৰিলে এওঁ কি হৈছে দেখ পুলিচক আৰু বাহিৰ কৰি দিম আপচব কোন বাত কৰি তো আমাৰ ইউনিয়ন লিডাৰক যদি বাহিৰৰ মানুহ ক'ব ই আমাৰ অসমৰ বাসিন্দা তেওঁ হয় পাঞ্জাৱ বিহাৰৰ তেওঁ কথা তেওঁ হ'ব ইয়াত অৰিজিনেল আৰু আমাৰ ছেক্ৰেটাৰী হ'ব বাহিৰৰ মানুহ পাঞ্জাৱৰ পৰা আহিছিল তেওঁ আহিছে পাঞ্জাৱৰ পৰা আমি থলুৱা অসমীয়া আমাৰ ওপৰত তেনেকৈ কথা ক'ব আৰু মোৰ ইউনিয়ন লিডাৰক যদি তেনেকৈ ক'ব বাকী এতিয়া গমেই পালে নহয় বাকীখিনি মানে মাৰপিট কৰে কিন্তু স্যাৰ হয়তো অথনিৰ পৰা আমি এৰেষ্ট কৰিবলৈ কৈছো এতিয়ালৈকে কৰিব পৰা নাই আপুনি আহিছে আপুনি কিবা এটা এৰেষ্ট কৰি এই জায়গাটোৰ পৰিৱেশটো ঠাণ্ডা হৈ যায় মানে স্যাৰ এই ব্ৰিটিছ শাসন চলা মাৰপিট কৰি পেলাই কাম কৰাব বিচাৰি আছে সেইটোৱে আইনটো লৈ আছে আৰু আছে ছাৰ আমাৰ মানুহ আন্দোলন কৰিলে নটিচ কৰি পেলাই ভৰিত ধৰাই প্রমাণ আছে আপনার কি ভরি ধরে তাক কাম দিব তোকে নাম কাট দিবে আরে ভরি ধরে স্যার মই আপনাক কলো হয়নে মহেন্দ্র এইবিলাক কৰিব নাপায় আমি মানুহ নহয় ৰৈ থাকিম একটা মানুহক এরেস্ট করবো পারা নাই হ্যাঁ নর্মাল মানুষ হলে সুসরা বাকরাই লিব না এতনা ভেতরে में की चलो थे মানে তখন से হ্যাঁ ভিতরে में की चलो थे তখন से একটা এরেস্ট করবো নোৱাৰে আর নর্মাল মানুষকে হলে এরেস্ট করে গেলে কিবা এটা সাধারণ মানুষ হলে এরেস্ট কৰিবলৈ সব সাহস হয় আপোনালোকৰ খাটি খোৱা মানুহক এৰেষ্ট কৰিব পাৰে আপোনালোকে কিন্তু এই মেনেজাৰ হল বুলি কি ওলাওক 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 ইমান দেৰি কিয় কৰি আছে এতিয়া লাজ লাগিছে নেকি क्या चीज का लाज आदमी मारेगा लाज लगे लाजर কথা কয় লাজ নাই নীলা সালা লাজ লোক যে আমি চালনা চাহ বাগিচা ফেক্টৰী যোৱা কাইলে ফেক্টৰীত কৰ্মৰত এজন স্থায়ী শ্ৰমিক তুলসী নাহক নামৰ ব্যক্তিজনক
ফেক্টৰী পৰিচালক শুভম পাৰ্মাৰ, তেখেতৰ নাম হৈছে শুভম পাৰ্মাৰ। তেখেতে কাম কৰি থকা অৱস্থাত কোনো সোধপোছ নকৰাকে শ্ৰমিকজনক মানে ডিঙি চেপি মাৰধৰ কৰি শাৰীৰিকভাৱে অপদস্থ কৰে। উক্ত ঘটনাটোক লৈ ফেক্টৰী ইউনিটৰ সম্পাদক ডেভিড তাঁতীয়ে মোক ফোনযোগে জনায় যে যোৱাকাইলৈ আমাৰ এজন শ্ৰমিকক আমাৰ ফেক্টৰী পৰিচালক মহোদয়ে হতাপাত কৰাত আজি শ্ৰমিক ৰাইজে কাম মানে নকৰে আৰু ফেক্টৰী গেটৰ ওচৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে। শ্ৰমিকৰ দাবী এটাই যে যিজন দোষী পৰিচালক বা মেনেজাৰে যিজন তেওঁক আইনগতভাৱে শাস্তি পাব লাগে আৰু ইতিমধ্যে সেই পৰিচালকজনক কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া লগতে অচি সামগ্ৰী চালনা আইচিৰ নেতৃত্বত তেখেতক এৰেষ্ট কৰি থানালৈ লৈ যোৱা হৈছে। গতিকে আজি আমাৰ সকলো শ্ৰমিক ৰাইজৰ এটাই দাবী যে পৰিচালকজনক আইনগতভাৱে উচিত শাস্তি প্ৰদান কৰিব লাগে। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আচ্ছা নগাঁও জিলা সমিতিৰ উদ্যোগত চালনা চাহ বাগিচাত দুৰ্ভাগ্যজনকভাৱে যোৱা 20 তাৰিখে চালনা চাহ বাগিচা ফেক্টৰীত কৰ্মৰত অৱস্থাত স্থায়ী কৰ্মী তুলসী নাহকক ফেক্টৰীৰ পৰিচালক শুভম পাৰ্মে ডাঙৰীয়াই যেনেধৰণে শাৰীৰিকভাৱে অপদস্থ কৰিলে, এই অপদস্থক আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আচ্ছা নগাঁও জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু লগতে আমি বাগিচা কৰ্তৃপক্ষক আমি সকীয়াই দিব বিচাৰিছোঁ এনেধৰণৰ সহজ সৰল আদিবাসী চাহ শ্ৰমিকসকলক যি ব্ৰিটিছ শাসন চলাব বিচাৰিছে এই শাসনৰ পৰা তেওঁলোকে বিৰত থাকক। অন্যথা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সদায় শ্ৰমিকৰ সৈতে মাত মাতি আহিছোঁ আৰু সদায় মাত মাতি যাম। গতিকে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰশাসনকো জনাব বিচাৰিছোঁ। আজি আমি ইয়াত দেখিবলৈ পাইছোঁ যেনেধৰণে সৰ্বসাধাৰণ ৰাইজে কিবা এটা দুখ কৰিলে যদি কোনোবাই এজেহাৰ এটা দিয়ে তেওঁলোকক শীঘ্ৰে তেওঁলোকক এৰেষ্ট কৰাৰ এটা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰে। কিন্তু আজি দুৰ্ভাগ্যজনকভাৱে আজি যি যোৱাকালি দুৰ্ভাগ্যজনক ঘটনা শুভম পাৰ্মে ডাঙৰীয়াই কৰিলে, তেওঁক আজি এৰেষ্ট কৰিবলৈ আৰক্ষী প্ৰশাসনে কিয় ভয় খাইছিলে আমি ইয়াৰ এই বিষয়ে আমি ৰহস্যজনকভাৱে ঘটনাটো ঘটিছে। গতিকে আমি আৰক্ষী প্ৰশাসনকো আমি সকীয়াব বিচাৰিছোঁ এনেধৰণৰ ঘটনাৰ পৰা তেওঁলোকে বিৰত থাকক আৰু দোষীক অতি শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দোষীক সাব্যস্ত প্ৰদান কৰি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ।